নমস্কাৰ ৰাইজ। ক'ব গ'লে এইটো যে আমাৰ ঘৰত আছে 6টা মানুহ, কিন্তু আমি থাকোঁ 5টা, পাপা নাথাকে। আৰু আমাৰ প্ৰায় মাহত 1 বেগ চাউল খৰচ হয়, আৰু সেই 1 বেগ চাউলত থাকে 20 কিলো চাউল, আৰু প্ৰায় দাম 1400 টকা। কিন্তু আমাৰ কুকুৰটোৱে মানে সেই ট্ৰেইনিং কিট খায়, সেইটোৰ দাম হ'ল আপোনাৰ 1000 টকা কৰি পাৰ পেকেট, 1 কিলোকে থাকে, আৰু সেইটোৰ দাম 1000 টকা লয়, সপ্তাহ নাযায় সেইটো। সেইকাৰণে মই কি কৰিছোঁ, অলপ ডাঙৰ হৈছে তাৰ কাৰণে এই 10 কিলোৰ পেকেট এটা লৈছোঁ, য'ত 1 কিলো এটা ফ্ৰী, মানে তোৰ 11 কিলো। এইটো 1 মাহ যাব কি নাযায় সেইটো ঠিক নাই। এতিয়া আমি 6টা মানুহে যিমান খাওঁ তাতকৈ সি অকলে সিমান খায়। কথাটো বুজিছে? এইটোৰ দাম কিমান জানে? 2500 টকা দাম। এতিয়া দামটো লিখাই আছে, কোনো বিশ্বাস নকৰিব পাৰিব। ইয়াতে দামটো চাওক, 2599। চ' ভাবক, আৰু সি ইমানে খাইলে, ইমানে মানুহে কয় লেব্ৰাডৰ বোলে বিৰাট এলেহুৱা, শুই থাকে, কিন্তু আমাৰ তাত চাগে এলেহুৱা যেন নালাগে, কাম কৰিব বহুত ডিষ্টাৰ্ব দিয়ে, মানে কাম চাম কৰিব নেৰে, একদম ফুল এক্টিভ। এটা চৰিয়াটো খাওঁ চৰিয়া দেই, তাই চৰিয়া নহয়, তাই খাৱা চৰিয়া বেলেগ। আপোনালোকে ভুল চুল নুবুজিব, বিৰাট মানে কচু খাৱা, একদম কচু খাৱাই, একদম এক্টিভ, একদম মানে চিয়াৰ টিয়াৰ টানি, ডেস্ক বেঞ্চ টানি টানি লৈ যায়। এতিয়া বান্ধি থৈ দিছোঁ। বাৰু ভিডিঅ'টোৰ পিছত লগ পাম, তেতিয়ালৈকে বাই বাই, জয় হিন্দ, জয় ভাৰত, জয় অসম।